তো হেল্লো গাইজ, নমস্তে, সত শ্ৰী আকাল, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ আপোনালোকৰ ভাল, মোৰো ভাল। তো বহুত দিন হৈ গ'ল, 4-5 দিন হৈ গ'ল ব্লগ দিব পৰা নাই। কিবা এটা অসুবিধাৰ কাৰণে দিব পৰা নাছিলোঁ। ঘৰৰ ব্যস্ততা, দোকানৰ ব্যস্ততা, কামৰ ব্যস্ততাৰ কাৰণে ব্লগটো বনাব পৰা নাই। কাৰণ কিয় সৰু সৰু ক্লিপ কিছুমান লৈ থৈ দিছিলোঁ, কিন্তু কণ্টিনিউ কৰিব পৰা নাই। কিছুমান অসুবিধা আছিল, সেইকাৰণে কৰিব পৰা নাছিলোঁ। তো বহুত দিন হৈ গ'ল ব্লগো বনোৱা নাই। মই আজি অলপ সময় পাইছোঁ, তো অলপ বনাই দিওঁ ব্লগটো। তো এতিয়া গধূলি সময় প্ৰায় 4:09 হ'ল, কাৰণ মই এতিয়া ঘৰতে আছিলোঁ। ঘৰ শুই পিনে ওলাই আহিলোঁ, গাড়ীত আছোঁ এতিয়া বৰ্তমান। আমাৰ জেকিবৰ স্কুলত কিবা এক্সিবিশ্যন আছে, 29ত আছে, মে বি 25 লাষ্ট ডেট আছে। তো ছাবমিট কৰিব লাগে। মই বনোৱাই নাই একো, সি মোক সদায় কৈ আছে। তো বনাই দিব লাগিব সি, কাৰণ সৰু ল'ৰা যিহেতুকে সি নাজানে কি বনাব লাগে। তো কি বনাব পাৰোঁ চাওঁ বাৰু, ভাবি আছোঁ মাইণ্ডত কি বনাম, এতিয়ালৈকে একো অহা নাই। কিবা এটাতো বনাব লাগিব, কাৰণ এদিনে সময় আছে। আজি হ'ল 23, 24 এই 2 দিনৰ ভিতৰত বনাই পিনে ছাবমিট কৰিব লাগিব। কালি স্কুল বন্ধ আছে, তো সেইকাৰণে এতিয়া চাংচাৰি যাব ওলাইছোঁ। কিবা কিবি বস্তু লগা আছে দিয়কচোন, আপোনালোকে জানেই নিশ্চয়। আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে, তো স্কুলত কিমান কি লাগে আপোনালোকে জানেই। তো সৰু সৰু কিবা কিবি বস্তু লগা আছে, যেনেকৈ পুটিন, কালাৰ, আৰ্ট পেপাৰ, থাৰ্মকল, এই চব বস্তু লাগে। তো সেইবিলাক বস্তু বিচাৰি যাওঁ, সেইবিলাক বস্তু লৈ আহোঁ। লৈ আহি পিনে আজি ৰাতিৰ পৰা ষ্টাৰ্ট কৰি দিম আৰু। আপোনালোকে চাই থাককচোন বাৰু কি কৰোঁ কি নকৰোঁ। এতিয়া গাড়ীখন একবাৰত নোলায়, তো অলপ আগা পিছা কৰি ওলাব লাগে। বহুত দিন ভিডিঅ' নবনালে কিবা এটা এলোৱা টাইপ হৈ যায় ন। আপোনালোকৰ হয়নে নহয় কমেণ্ট কৰিবচোন। মানে ভিডিঅ' নবনালে কিবা এটা ইচ্ছা নাযায় আৰু, বা কণ্টেণ্টবিলাক বিচাৰি নাপায়, সেনেকুৱা টাইপ ফিল হৈ থাকে। তো সেনেকুৱাই আৰু। তো এতিয়া হাইৱে উঠি গ'লোঁ, চাংচাৰি গৈ আছোঁ। এই হাইৱেতে আছোঁ এতিয়া বৰ্তমান। চানডে অলপমান তাৰমানে ফ্ৰী পায়, কাৰণ কিয় চানডে ইমান চব অফিচিয়েল বস্তু চব বন্ধ থাকে, কোম্পেনীবিলাকো বন্ধ থাকে। তো সেইকাৰণে অলপমান ফ্ৰী পায়। তো অলপমান ৰেষ্ট লওঁ ঘৰত চানডে দিনাখন। কাৰণ কিয় এনেই বেলেগ দিনাতো ৰেষ্ট ল'ব টাইমেই নাপায়, কাৰণ কিয় স্কুল থাকে, টিউশ্যন থাকে, দোকান থাকে, চবতে যাব লাগে। সেইকাৰণে আৰু অলপ আজি টাইম পাইছিলোঁ। 2টামান বজাত আহিলোঁ নেকি ঘৰত, আহি অলপ শুই দিলোঁ। শুই দি এতিয়া চাংচাৰি ওলাই আহিলোঁ যে কিবা বস্তুখিনি লৈ যাওঁ। কিয় স্কুলৰ বস্তুখিনি নবনালেতো নহ'ব। সিহঁতক শিকাবই লাগিব কি কৰিব লাগে, কি কৰিব নালাগে। সিহঁতে বনাব জনা হোৱাই নাই অৱশ্যে, কিন্তু আমি হেল্প কৰি দিব লাগিব গাৰ্জেন হিচাপে। তো চাওঁ দিয়কচোন কি বনাওঁ, ভাবি আছোঁ তাকে। কি বনাওঁ ভাবি পোৱা নাই। কিবা এটাতো বনাই দিম বাৰু। কি বনাওঁ আপোনালোকক দেখাম নিশ্চয়, চাব। গোটেই বজাৰখিনি কৰা হৈ গ'ল জেগিবৰ। এই থাৰ্মকল লৈ ল'লোঁ, থাৰ্মকল আছে, আৰ্ট পেপাৰ, এইবিলাক কিবা এটা বনাম আৰু। আহি পিনে এতিয়া মই কামলাজি পাইছোঁ। কামলাজিত বহুত মানুহ কিন্তু আজি। ইয়াতে ঘৰৰ কাৰণে কিবা মিঠাই, ব্ৰেড এনেকৈ লৈ ল'লোঁ। আৰু মেইন এইটো এটা ল'লোঁ, এইটো লগা আছিল, বহুত টাইম খোৱা নাই। তো বলক এতিয়া ঘৰলৈকে গৈ আছোঁ, গৈ পিনে লগ পাই আছোঁ। আৰু গাইছ এটা কথা, কিন্তু ঠাণ্ডাৰ দিনত কিন্তু সোনকালে আন্ধাৰ হৈ যায় ন আমাৰ ইয়াতে অসমত, কিন্তু বাহিৰত নহয় বাৰু। কিন্তু বহুত লাগাতকৈ বহুত সোনকালে হৈ যায়, কাৰণ কি এতিয়াও 5টা বজাই নাই, কিন্তু গোটেই আন্ধাৰ হৈ গ'ল। আপোনালোকে চাওক, লাইট জ্বলাব লগা হৈ গ'ল। মই সেই পোহৰ থাকোঁতে গৈছিলোঁ। কিমাননো টাইম হ'ল আপোনালোকক দেখাবৰ কাৰণে, মই বহুত দেৰি হোৱা নাই বাৰু। মই যি দেখাইছোঁ ৰয়ে দেখাইছোঁ আপোনালোকক, বহুত কাটি কুটি দেখুওৱা নাই। 4টা কিমানত মই ওলাই গৈছিলোঁ, 4টা বাজি পাৰ হৈ গৈছিল। তাৰপিছত 4:09 নে 10 ওলাই গৈছিলোঁ। এতিয়া 4:50 হৈছে। মোটামুটি 40 মিনিট ডিফাৰেঞ্চ আন্ধাৰ হৈ গ'ল চাওক। যেতিয়া পোহৰ হৈছিল তেতিয়াই অলপ মানে হেৰি হৈ গৈছিল, কিন্তু এতিয়া প্ৰায় আন্ধাৰে আৰু। লাইট দিব লগা হৈছে, দেখা নাপায় একো। দিনটো বহুত ছুটি, ৰাতিটোহে দীঘল হ'ল। কাম কিছুমান হৈ নাহে, দিন ছুটি হৈ যোৱাৰ লগে লগে সামৰণি মাৰিব লগা হৈ যায়। সেয়াই আৰু। এতিয়া গাঁৱৰ ৰাস্তাটোত মই সোমালোঁ, আমাৰ ঘৰত যোৱা ৰাস্তাটো, যিটো নেকি একদম এক্সপ্ৰেছ হাইৱেতকৈ চবতকৈ ভাল ৰাস্তা আমাৰ গাঁৱৰ। এক্সপ্ৰেছ হাইৱেত আপুনি মোটামুটি 150, 200 স্পীডত গাড়ী চলাব পাৰে, কিন্তু আমাৰ ইয়াতে আপুনি 300লৈকে উঠাই দিব পাৰিব, একো নাই। এনেকুৱা ধুনীয়া ৰাস্তা, MotoGP যেনেকুৱা ৰাস্তা এনেকুৱা ৰাস্তা আৰু একদম ফিনফিনীয়া। আহক, আমাৰ এইবিলাকতো কোনো দেখাই নাপায়, তথাপিও আমি সেনেকৈ চলি আছোঁ। নিজে বনাব লাগে, নিজে হেৰি কৰিব লাগে। কি কৰিব আৰু, চলিবৰ কাৰণেতো নিজে ঠিক কৰি ল'ব লাগিব, কোনো যদি ভাল কৰি নিদিয়ে। সেয়াই। তো গাইছ, এতিয়া মই আহি পিনে ঘৰ পাই গ'লোঁ। গোটেইখিনি বস্তু হৈ গ'ল বাৰু। আৰু কিবা যদি লগা আছে চাই লওঁ, বস্তুখিনি বনাই কিবা এটা ভাবিছোঁ মাথাত কি বনাম। অলপমান বনাই পিনে আপোনালোকক দেখাই আছোঁ, এতিয়া নকওঁ বাৰু।
তো ঘৰ পালোঁ এতিয়া আহি বস্তুখিনি মই ঘৰত দি দিওঁ দি পিনে মই গাড়ীখন থলোঁ এতিয়া মই স্কুটি লৈ যাম আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ শ্বাহৰুখ ভাই দোকানত কাৰণ বহুত দিন হ'ল শ্বাহৰুখ ভাইকো আপোনালোকৰ ভিডিঅ'ত দেখা নাই মিথুন ভাইকো দেখা নাই আৰু ময়ো লগ পোৱা নাই অৰিজিনেলকৈ মিথুন ভাইক লগ পাইছোঁ শ্বাহৰুখ ভাইক অৰিজিনেলকৈ মই লগ পোৱা নাই তো একবাৰ তাৰ দোকানলৈকে যাওঁ কি কৰি আছে কি কৰা নাই খবৰ পাতি একবাৰ লওঁ লৈ পিনে মই ডাইৰেক্ট হোটেললৈকে যাম তো হোটেলত গৈ কিবা কি কৰোঁ কি নকৰোঁ দেখাই পিনে আপোনালোকক ব্লগটো এণ্ড কৰিম চাই থাকক তেতিয়ালৈকে মই বস্তুখিনি থ'ম গেয়া আয়া তো গাইছ এতিয়া মই আহি পিনে শ্বাহৰুখৰ দোকান পালোঁ কাৰণ শ্বাহৰুখক বহুত দিন দেখা পোৱা নাই আৰু ই আজিকালি অলপ মানুহটো লুকাই থকা হৈছে শ্বাহৰুখে এই কিয় এনেকৈ থকা তই হা আৰু এই আমাৰ এই মিথুন গুণ্ডা অকলে খাই আছে ইয়া মোক কি খুৱাব লাগিব তাৰ সেয়া নাই সেইকাৰণে মনে মনে খাই আছে হয়নে নহয় কি খাই আছে এইটো কি হয় ভাজা ভাত আৰু একবাৰ কৈছোঁ ভাজা ভাত আৰু ছাৰ কি হ'ল মানুহটো গায়ব হৈ থকা দেখোন আজিকালি আমি ভিডিঅ'টো সদায় বনাইছোঁ তুমি ফেচবুক ইয়াতে গম পাই তুমি সঁচা কথা কৈছা নে মিছা কথা কৈছা কাৰণ কিয় মই যোৱাকালি ভিডিঅ' আপলোড কৰিছোঁ তুমি এতিয়ালৈকে ফেচবুকতো চোৱা নাই ইউটিউবতো চোৱা নাই মোবাইল স্ক্ৰিপ্ট মাৰি দিলেতো নাহে হয় নহয় বাকী খবৰ পাতি ভাল আৰু বেপাৰ ভাল নহয় এতিয়া হোটেললৈকে যাওঁ আৰু কাৰণ কিয় মোৰো দেৰি হৈছে এতিয়া সময় প্ৰায় 7:20 হ'ল মোৰো দেৰি হ'ব লাগি যোৱাই নাই বহুত দিন শ্বাহৰুখ ভাইক দেখা নাছিলোঁ শ্বাহৰুখ ভাইক লগ কৰিবলৈ আহিলোঁ মোৰ দোকানত আৰু কণী লগা আছিল সেইকাৰণে লৈ ল'লোঁ এতিয়া বলক দোকানলৈকে যাওঁ যাই পিনে তাতে কি কৰোঁ আপোনালোকক দেখাই আছোঁ তো গাইছ মই ঘৰৰ পৰা আহি মিথুনৰ দোকানত সোমালোঁ মিথুনৰ দোকানৰ পৰা আপোনালোকে চালে মিথুনৰ লগত মিথুন শ্বাহৰুখ ভাইক দেখালোৱে এতিয়া আহি হোটেলত আছোঁ হোটেলত অহা বাৰু সময় হ'ল এতিয়া কাৰণ 9টাই বাজি গ'ল কিবা কিবি কৰি আছিলোঁ সেইকাৰণে অলপ দেৰি হৈ গ'ল ভিডিঅ'টো আৰম্ভ কৰোঁতে এতিয়া বহি আছোঁ মিথুন ভাইও আহিল মিথুন ভাই বিয়া মাৰিব গৈছিল বিয়াৰ পৰা আহিল এতিয়া সি মোবাইলত ব্যস্ত আৰু আমাৰ এইটো নাচানিয়া ভাত খাবি নেকি কি খাবি কিয়া সেয়াই আৰু বাকী এনেই আছোঁ এতিয়া বাকী চাই থাকক বাৰু কি কৰোঁ কি নকৰোঁ ভাত খাবি নে কি খাবি চিগাৰেট এনেই বহি আছোঁ আৰু গাইজ একো নাই মানুহ নাই বন্ধ কৰিম আৰু এতিয়া আজাৰে ভাত খাই আছে ইয়াক খাব দিছোঁ সি খোৱা হ'লে আমি কিবা এটা বনাই পিনে খাম মিথুনো বহি আছে মিথুনে কামত যাব ৰাতি 2টা বজাত ইয়াৰ কাম বোলে ৰাতি 2টা বজাতহে আৰম্ভ হয় ক'ত যাবি কামত শ্ৰীৰামপুৰ তো সেয়াই আৰু গাইজ তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব আৰু মোৰ ইনষ্টা পেজটো ফ'ল' কৰিব ৰাতুল ভাইজান বুলি আছে তো এইখিনিয়ে আজিলৈ ইমানে বাই বাই কালি লগ পাইছোঁ নতুন ব্লগৰ লগত জয় অসম জয় জুবিন দা